নমস্কাৰ আমি স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰি আছোঁ সো আজিৰ ভিডিঅ'ত আমি ভালেকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ স্বাস্থ্য বিভাগৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাত যেনেকুৱা পেটাৰ্ণৰ কুৱেশ্যন আহে ঠিক তেনেকুৱা ধৰণৰ পেটাৰ্ণৰ কুৱেশ্যন আমি লৈ আহিছোঁ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় গতিকে স্কিপ নকৰিব শেষলৈ চাই থাকিব সো ফাৰ্ষ্ট কুৱেশ্যন ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ স্বাস্থ্য বিভাগৰ ডিএমইৰ গ্ৰেড 3 নন টেকনিকেল পদৰ পৰীক্ষা অহা 9 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হ'ব গতিকে এই পদৰ পৰীক্ষাৰ কাৰণে আপোনালোকৰ কাৰণে সম্পূৰ্ণ সিলেবাসৰ ওপৰত ভিত্তি কৰি এইখন গাইডবুক প্ৰস্তুত কৰা হৈছে যিখন গাইডবুকত আপোনালোকে আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰসমূহ লাভ কৰিব মোবাইলতে পঢ়িব পাৰিব আৰু এইখন গাইডবুক আপোনালোকৰ 100% অফিচিয়েল সিলেবাসৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে গতিকে আপোনালোকে যদি ডিএমইৰ গ্ৰেড 3 নন টেকনিকেল পদৰ পৰীক্ষাৰ লগতে গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়াহ'লে আপোনালোকে এইখন গাইডবুক কাইণ্ডলি এবাৰ ফলো কৰিব আৰু আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু আপোনালোকে ফলাফল চাব এইখন গাইডবুক সম্পূৰ্ণ সিলেবাস অনুসৰি প্ৰস্তুত কৰা হৈছে আৰু ইতিমধ্যে এইখন গাইডবুকৰ পৰা ৰিসেন্টলি হৈ যোৱা স্বাস্থ্য বিভাগৰ পৰীক্ষাসমূহত যথেষ্টখিনি কুৱেশ্যন এনচাৰ ডাইৰেক্টলি কমন আহিছে গতিকে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিব যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপশ্যন বক্সত দিয়া আছে ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে যদি এই মুহূৰ্তত ডাউনলোড কৰে এতিয়া আপোনালোকে 80% ৰেহাই মূল্যত মাত্ৰ 99 টকাত ডাউনলোড কৰি ল'ব পাৰিব লিংক ডেসক্ৰিপশ্যন বক্সত এভেইলেবল আছে কুৱেশ্যন দিয়া আছে এছিয়াক আমেৰিকাৰ পৰা পৃথক কৰিছে অৰ্থাৎ এছিয়াক আমেৰিকাৰ পৰা পৃথক কৰা প্ৰণালীটোৰ নাম কি অপশ্যন 4টা দিয়া আছে সুয়েজ খাল বেৰিং প্ৰণালী ইউৰাইল পৰ্বত লোহিত সাগৰ ইয়াৰ এনসাৰ কি হ'ব এনসাৰ হ'ব অপশ্যন বি কাৰেক্ট এনসাৰ বেৰিং প্ৰণালীয়ে এছিয়াক আমেৰিকাৰ পৰা পৃথক কৰিছে বা কুৱেশ্যনটো বেলেগ ধৰণে সুধিব পাৰে এছিয়া আৰু আমেৰিকাৰ মাজৰ সীমা কিহে নিৰ্ধাৰণ কৰিছে বেৰিং প্ৰণালীয়ে নিৰ্ধাৰণ কৰিছে কাৰেক্ট এনসাৰ অপশ্যন বি এনেকুৱা ধৰণৰ কুৱেশ্যন এনসাৰ জিঅ'গ্ৰাফিৰ পৰা আপোনালোকে চাব লাগিব নেক্সট কুৱেশ্যন দিয়া আছে সুয়েজ খালৰ দৈৰ্ঘ্য হল সুয়েজ খালৰ দৈৰ্ঘ্য কিমান সুধিছে অপশ্যন 4টা দিয়া আছে 160 কিলোমিটাৰ হ'ব লাগিছিল 150 কিলোমিটাৰ 200 কিলোমিটাৰ 190 কিলোমিটাৰ সুয়েজ খালৰ দৈৰ্ঘ্য কিমান অপশ্যনসমূহৰ পৰা কাৰেক্ট এনসাৰটো আপোনালোক যিসকলে কাৰেক্ট এনসাৰ জানে কমেণ্ট বক্সত কমেণ্ট কৰি যাব তেতিয়া আপোনালোকৰ এটা ভালদৰে ৰিভিজন হৈ যাব ইয়াৰ এনসাৰ হ'ব অপশ্যন এ 160 কিলোমিটাৰ সুয়েজ খালৰ দৈৰ্ঘ্য হৈছে 160 কিলোমিটাৰ নেক্সট কুৱেশ্যন দিয়া আছে তলৰ কোনখন নৈৰ ওপৰত পৃথিৱী বিখ্যাত ভিক্টোৰিয়া জলপ্ৰপাত অৱস্থিত এইখিনিতে আপোনালোকে মনত ৰাখিব পৃথিৱী বিখ্যাত জলপ্ৰপাতৰ নাম হৈছে ভিক্টোৰিয়া জলপ্ৰপাত এতিয়া কথা হৈছে যে ভিক্টোৰিয়া জলপ্ৰপাত কোনখন নৈৰ ওপৰত অৱস্থিত অপশ্যন 4টা দিয়া আছে ভিক্টোৰিয়া জাম্বেজি অৰেঞ্জ আৰু নাইজাৰ ইয়াৰে কোনখন নদীৰ ওপৰত ভিক্টোৰিয়া জলপ্ৰপাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জাম্বেজি নদীৰ ওপৰত ভিক্টোৰিয়া জলপ্ৰপাত অৱস্থিত সো ডিএইচএছৰ পৰীক্ষাত আপোনালোকে মন কৰিব প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ যদি আপোনালোকে চাইছে আপোনালোকৰ অসম ৰিলেটেড কুৱেশ্যন কিন্তু খুব কম আহিব দুই এটা আহিব কিন্তু আপোনালোকৰ ৱৰ্ল্ডৰ লগত জড়িত ভাৰতৰ লগত জড়িত কুৱেশ্যন বেছি আহে গতিকে আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰীখিনি ভালদৰে চাব লাগিব ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত ভালেখিনি কুৱেশ্যন আহে আৰু জিঅ'গ্ৰাফিত আপোনালোকৰ যিসমূহ কাৰেঞ্চি ইকনমিক্সৰ পৰা কাৰেঞ্চিসমূহ সোধে বা কেপিটেলসমূহ জিঅ'গ্ৰাফিৰ ভিতৰত আপোনালোকৰ সোধে বা কোনখন সাগৰক কিহে পৃথক কৰিছে হেনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ বেছিকৈ সোধা দেখা যায় গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আপোনালোকে চাব লাগিব নেক্সট কুৱেশ্যন দিয়া আছে মুক্তাৰ দ্বীপ বুলি কোনখন চহৰক জনা যায় এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আপোনালোকৰ ডিএইচএছৰ পৰীক্ষাত আহিবই ৰিসেন্টলি হৈ যোৱা টেকনিকেলৰ পৰীক্ষাত আপোনালোকক সুধিছিল পিংক সিটি বুলি কোনখন চহৰক জনা যায় তো জয়পুৰক জনা যায় এণ্ড ডায়মণ্ড সিটি বুলি কোনখনক জনা যায় বা ভেনিছ অফ দ্য ইষ্ট বুলি কোনখন চহৰক জনা যায় এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আহিব তো এতিয়া কথা হ'ল মুক্তাৰ দ্বীপ বুলি কোনখন চহৰক জনা যায় অপশ্যনসমূহ আছে ছুইজাৰলেণ্ড পেৰিছ ৰোম বাহৰেইন ইয়াৰ এনসাৰ হ'ব অপশ্যন ডি বাহৰেইনক মুক্তাৰ দ্বীপ বুলি জনা যায় মনত ৰাখিব আৰু নেক্সট কুৱেশ্যন দিয়া আছে বতাহৰ চহৰ বুলি কোনখন চহৰক জনা যায় ছুইজাৰলেণ্ড চিকাগো ৰোম বাহৰেইন ইয়াৰে কোনখন চহৰক বতাহৰ চহৰ বুলি জনা যায় এনসাৰ হ'ব অপশ্যন বি চিকাগো চহৰক বতাহৰ চহৰ বুলি জনা যায় নেক্সট কুৱেশ্যন দিয়া আছে পাৱাৰ ইলাইট গ্ৰন্থখনৰ ৰচক কোন পাৱাৰ ইলাইট গ্ৰন্থখনৰ ৰচক অপশ্যন 4টা দিয়া আছে ইয়াৰ পৰা শুদ্ধ এনসাৰটো কমেণ্ট বক্সত কমেণ্ট কৰক জলদি পাৱাৰ ইলাইট গ্ৰন্থখন কোনে ৰচনা কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি চি ৰাইটছ মিলছে পাৱাৰ ইলাইট গ্ৰন্থখন ৰচনা কৰিছিল নেক্সট কুৱেশ্যন দিয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যত ষষ্ঠ অনুসূচী প্ৰযোজ্য ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যত ষষ্ঠ অনুসূচী প্ৰযোজ্য হয় অপশ্যনসমূহ আছে 2খন 3খন 4খন 5খন যিসকলে শুদ্ধ উত্তৰটো জানে কমেণ্ট বক্সত কমেণ্ট কৰিব উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যত ষষ্ঠ অনুসূচী প্ৰযোজ্য ইয়াৰ এনসাৰ হ'ব অপশ্যন চি 4খন
ৰাজ্যত উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যত 6ষ্ঠ অনুসূচী প্ৰযোজ্য হয়। নেক্সট কুৱেশ্যন দিয়া আছে 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত অঞ্চলসমূহ কেইটা ভাগত বিভক্ত? 2টা, 3টা, 4টা, 5টা। ইয়াৰ এনসাৰ হ'ব অপশ্যন চি 4টা। 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত অঞ্চলসমূহ 4টা ভাগত বিভক্ত হয়। নেক্সট কুৱেশ্যন দিয়া আছে 6ষ্ঠ অনুসূচীৰ অধীনত জিলা পৰিষদসমূহৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান? কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ 6ষ্ঠ অনুসূচীৰ অধীনত জিলা পৰিষদৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান? অপশ্যনসমূহৰ পৰা কাৰেক্ট এনসাৰটো কমেণ্ট বক্সত কমেণ্ট কৰিব। ইয়াৰ এনসাৰ হ'ব অপশ্যন চি 30 জন। সৰ্বোচ্চ সদস্যৰ সংখ্যা 30 জন। নেক্সট কুৱেশ্যন দিয়া আছে তলৰ কোনখন গ্ৰন্থ মহাত্মা গান্ধীৰ দ্বাৰা লিখা? তলৰ কোনখন গ্ৰন্থ মহাত্মা গান্ধীৰ দ্বাৰা লিখা? দি কিংডম অফ গড, ইণ্ডিয়ান মাই ড্ৰিমছ, ডিস্কভাৰী অফ ইণ্ডিয়া, অৰ্থশাস্ত্ৰ। ইয়াৰ কোনখন গ্ৰন্থ মহাত্মা গান্ধীয়ে লিখিছিল? ইয়াৰ এনসাৰ হ'ব অপশ্যন বি ইণ্ডিয়ান মাই ড্ৰিমছ। ইণ্ডিয়ান মাই ড্ৰিমছ এই গ্ৰন্থখন মহাত্মা গান্ধীয়ে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে সত্যাগ্ৰহ গ্ৰন্থখনৰ ৰচক কোন? জয়প্ৰকাশ নাৰায়ণ, আব্দুল কালাম আজাদ, মহাত্মা গান্ধী, তিলক। ইয়াৰ এনসাৰ হ'ব অপশ্যন চি মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। আজিৰ এইটো পাৰ্টত আমি খেল ধেমালিৰ পৰা আৰম্ভ কৰি পলিটি, জিঅ'গ্ৰাফি সকলো ধৰণৰ কুৱেশ্যন এনসাৰ সামৰি লৈছোঁ। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আপোনালোকৰ DHSৰ পৰীক্ষাত আহে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনক ফ'ল' কৰি আপোনালোকে প্ৰিপাৰেশ্যন কৰিব। আপোনালোকে যদি ভালদৰে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে চিলেবাছ অনুসৰি তেন্তে আমাৰ এইখন গাইডবুক আপোনালোকে ফ'ল' কৰিব পাৰে, য'ত চিলেবাছ অনুসৰি সকলো ধৰণৰ কুৱেশ্যন এনসাৰ অসমীয়াতে লাভ কৰিব। ৰিচেণ্টলি হৈ যোৱা লখিমপুৰ মেডিকেল কলেজ, DHSৰ টেকনিকেল পৰীক্ষাৰ লগতে ADRE গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাত ভালেখিনি কুৱেশ্যন এনসাৰ এইখন গাইডবুকৰ পৰা কমন আহিছে। গতিকে যিসকলে ইচ্ছা কৰে ডাউনলোড কৰি প্ৰিপাৰেশ্যন কৰিব পাৰিব। ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে। নেক্সট কুৱেশ্যন দিয়া আছে হকী খেলৰ জন্ম ক'ত হৈছিল? হকী খেলৰ জন্ম ক'ত হৈছিল? ফ্ৰান্স, ইংলেণ্ড, ভাৰত, আমেৰিকা। তো কোনটো খেলৰ জন্ম ক'ত হৈছিল আপোনালোকে চাব। নেক্সট ট্ৰফিসমূহ আপোনালোকে চাব কোনটো ট্ৰফিৰ লগত কোনটো খেল জড়িত হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু এটা আহিবই চিয়'ৰ। ঠিক আছে, তো হকী খেলৰ জন্ম ভাৰতত হৈছিল। অপশ্যন চি কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন দিয়া আছে কোনগৰাকী টেনিছ খেলুৱৈক আইৰণ ওমেন বুলি জনা যায়? অপশ্যন 4টা দিয়া আছে। ইয়াৰ পৰা শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰক। কোনগৰাকী টেনিছ খেলুৱৈক আইৰণ ওমেন বুলি জনা যায়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ এনসাৰ হ'ব অপশ্যন বি মাৰ্টিনা নাভ্ৰাটিলভাক আইৰণ ওমেন বুলি জনা যায়। নেক্সট কুৱেশ্যন দিয়া আছে দবা খেলৰ উৎপত্তি ক'ত হৈছিল? দবা খেলৰ উৎপত্তি ফ্ৰান্স, ভাৰত, ইংলেণ্ড, আমেৰিকা ক'ত হৈছিল? এনসাৰ হ'ব অপশ্যন বি ভাৰত। ভাৰতত দবা খেলৰ উৎপত্তি হৈছিল। ঠিক আছে। নেক্সট কুৱেশ্যন আছে ডেনমাৰ্কৰ ৰাজধানী। চ' যিকোনো এখন কাউণ্ট্ৰিৰ আপোনালোকক কেপিটেল সুধিব পাৰে, কাৰেঞ্চি সুধিব পাৰে, 100% চিয়'ৰ। তো আপোনালোকে লিখি থ'ব পাৰে কাৰেঞ্চি, কেপিটেল আপোনালোকক DHSৰ পৰীক্ষাত সুধিবই। তো ইয়াৰ ডেনমাৰ্কৰ ৰাজধানী কি হ'ব? ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগ। ঠিক আছে, অপশ্যন ডি কাৰেক্ট এনসাৰ। ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগ। নেক্সট কুৱেশ্যন দিয়া আছে কোনখন দেশক ভূমিকম্পৰ দেশ বুলি জনা যায়? ভূমিকম্পৰ দেশ বুলি কোনখন দেশক জনা যায়? আমি সকলোৱে জানো জাপানক ভূমিকম্পৰ দেশ বুলি জনা যায়। অপশ্যন বি কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন দিয়া আছে মগধ ৰাজ্যৰ ৰাজধানী কনৌজ, পাটলিপুত্ৰ, উৰিষ্যা, লক্ষ্ণৌ। মগধ ৰাজ্যৰ ৰাজধানী কি আছিল? কমেণ্ট বক্সত কমেণ্ট কৰক। এনসাৰ হ'ব অপশ্যন বি পাটলিপুত্ৰ। পাটলিপুত্ৰ আছিল মগধ ৰাজ্যৰ ৰাজধানী। অপশ্যন বি কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন দিয়া আছে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল। অৰ্থাৎ কিমান চনত আৰম্ভ কৰিছিল সুধিছে। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল? 4টা অপশ্যন দিয়া আছে। ইয়াৰে পৰা শুদ্ধ এনসাৰ হ'ব অপশ্যন ডি 1893। 1893 চনত মহাত্মা গান্ধীয়ে বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন গঢ়ি তুলিছিল। নেক্সট কুৱেশ্যন দিয়া আছে মহাত্মা গান্ধীয়ে বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল। কুৱেশ্যনটো ক্ৰিটিকেলি আছে। মহাত্মা গান্ধীয়ে কেতিয়া বেৰিষ্টাৰ উপাধি লাভ কৰিছিল সোধা নাই, বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল সুধিছে। তো অপশ্যনসমূহৰ পৰা কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি 1889। 1889 চনত বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ ঘূৰি আহিছিল মহাত্মা গান্ধীয়ে।
সো আজিৰ এই পাৰ্টত আমি এইকেইটা অতিকে গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আলোচনা কৰিলোঁ আগলৈ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব স্বাস্থ্য বিভাগৰ DME গ্ৰেড 3 নন টেকনিকেল পদৰ পৰীক্ষা অহা 9 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হ'ব গতিকে এই পদৰ পৰীক্ষাৰ কাৰণে আপোনালোকৰ কাৰণে সম্পূৰ্ণ সিলেবাছৰ ওপৰত ভিত্তি কৰি এইখন গাইডবুক প্ৰস্তুত কৰা হৈছে যিখন গাইডবুকত আপোনালোকে আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰসমূহ লাভ কৰিব মোবাইলতে পঢ়িব পাৰিব আৰু এইখন গাইডবুক আপোনালোকৰ 100% অফিচিয়েল সিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে গতিকে আপোনালোকে যদি DME গ্ৰেড 3 নন টেকনিকেল পদৰ পৰীক্ষাৰ লগতে গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়াহ'লে আপোনালোকে এইখন গাইডবুক কাইণ্ডলি এবাৰ ফলো কৰিব আৰু আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু আপোনালোকে ফলাফল চাব এইখন গাইডবুক সম্পূৰ্ণ সিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে আৰু ইতিমধ্যে এইখন গাইডবুকৰ পৰা ৰিসেন্টলি হৈ যোৱা স্বাস্থ্য বিভাগৰ পৰীক্ষাসমূহত যথেষ্টখিনি কুৱেশ্যন এনচাৰ ডাইৰেক্টলি কমন আহিছে গতিকে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিব যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপশ্যন বক্সত দিয়া আছে ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে যদি এই মুহূৰ্তত ডাউনলোড কৰে এতিয়া আপোনালোকে 80% ৰেহাই মূল্যত মাত্ৰ 99 টকাত ডাউনলোড কৰি ল'ব পাৰিব লিংক ডেসক্ৰিপশ্যন বক্সত এভেইলেবল আছে